সমূহ সাংবাদিক বন্ধুসকললৈ শুভেচ্ছা জনাইছোঁ। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ যি ৫৮তম বাৰ্ষিক কেন্দ্ৰীয় যি অধিৱেশন টংলা এই চেলুংঠাই পথাৰ মানে শিক্ষাৰ নগৰ এই পথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫, ৬, ৭ ফেব্ৰুৱাৰী মাহত আৰু অনাগত ৩ দিনৰ পিছতে আমাৰ কাৰ্যসূচী এই বাৰ্ষিক অধিৱেশন আৰম্ভ হ'বলৈ গৈ আছে। আৰু মোৰ সৈতে আছে এই অভ্যৰ্থনা সমিতিত আমাৰ সন্মানীয় চেয়াৰমেন নিপেন বড়ো, লগতে আমাৰ জিলা ওদালগুৰি জিলা এপছুৰ সভাপতি কৰ্ণিলিয়াছ दैमारी, আন সদস্য। মূলতঃ আমি এই যে কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন টংলা চেলুংঠাই পথাৰত সমগ্ৰ আমাৰ ৩,০০০ৰো অধিক প্ৰতিনিধি বৰ্তমানলৈকে আমি যোনটো তথ্য জিলা আঞ্চলিকৰ পৰা আমি সংগ্ৰহ কৰিছোঁ, ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিব ৩,০০০ ডেলিগেটছ আৰু অবজাৰ্ভাৰ। ইয়াত বিভিন্ন খেলুৱৈ আৰু সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাত যিসকল প্ৰতিযোগী তেওঁলোকে উপস্থিত হ'ব। লগতে অহা ৫ তাৰিখে ৰাতিপুৱা ৮:৩০ বজাৰ পৰা ইয়াৰ মূল দুৱাৰ আমাৰ মাৰ্টিয়াৰ মহন্ত ৰামচিয়াৰী মেমৰিয়েল গেট, এই দুৱাৰটো উদ্বোধন হ'ব। আৰু এই দুৱাৰটো মুকলি কৰাৰ পিছতেই আমাৰ সমগ্ৰ কাৰ্যসূচী মুকলি কৰা কাৰ্যসূচী ইয়াত আৰম্ভ হ'ব। লগত দুপৰীয়া ২ বজাত আমাৰ যিসকল প্ৰতিনিধি আহিব, ডেলিগেট যিসকল অবজাৰ্ভাৰ আহিব, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম আৰম্ভ হ'ব। সন্ধিয়া ৫ বজাত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ কাৰণে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি ৰাখিছোঁ। তাত আমি ২,০০০ৰো অধিক বন্তি প্ৰজ্বলন আমি ইয়াত কৰিম। সন্ধিয়া ৬ বজাত আমাৰ ডেলিগেট ছিটিং আছে, প্ৰথমটো ডেলিগেট ছিটিং, আৰু এই ডেলিগেট প্ৰতিনিধি সভা উদ্বোধন কৰিব সদৌ অসম আমাৰ ট্ৰাইবেল সংঘৰ আৰু কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন CC2R মুখ্য সমন্বয়ক আৰু ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী ডাঙৰীয়া। ৬ তাৰিখে আমাৰ মূল কাৰ্যসূচী থাকিব ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন, তাৰ আগে আগে আমাৰ প্ৰাৰ্থনা থাকিব। ইয়াৰ পিছত উপেন ব্ৰহ্মলৈ আমি শ্ৰদ্ধাঞ্জলি জনাম, শ্বহীদসকলক লৈ আমি স্মৰণ কৰি পেলাই শ্ৰদ্ধাঞ্জলি জনাম। আৰু সমান্তৰালভাৱে দিনৰ যি 10:30 বজাত আমি এটা সম্বৰ্ধনা কাৰ্যসূচী ৰাখিছোঁ। এই সম্বৰ্ধনা কাৰ্যসূচীত যি টেলেণ্ট চাৰ্চ আমি অনুষ্ঠিত কৰিছিলোঁ, 10 টেলেণ্ট চাৰ্চ যি এক্সাম ক্লাছ 9 আৰু 10ৰ কাৰণে এই ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাম। আৰু লগতে পদ্মশ্ৰী যোগেশ দেউৰী, নতুনকৈ তেওঁ 2026ত এই গণৰাজ্য দিৱসৰ আগে আগে তেওঁক পদ্মশ্ৰী যি সন্মান প্ৰদান কৰা হৈছিল, তেখেতক আমি সন্মান জনাই পেলাই সম্বৰ্ধনা জনাম। 11 বজাৰ দিনত 6 তাৰিখে আমি ৰাখিছোঁ ইউথ কনক্লেভ। আৰু এই ইউথ কনক্লেভৰ মূল টপিক থাকিব বৰ্তমান সৰ্বভাৰতীয় যি প্ৰতিযোগিতামূলক পৰীক্ষা, এই প্ৰতিযোগিতামূলক পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীয়ে বা মাতৃভাষা মাধ্যমৰ ছাত্ৰী ছাত্ৰীয়ে কেনেধৰণে তেওঁলোকে প্ৰস্তুতি চলাব লাগে আৰু গুণগত শিক্ষাৰ এই বিষয়টো লৈ পেলাই ইয়াৰ কাৰণে আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। প্ৰাক্তন BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, তেওঁ যিহেতু বডোফা মিছন ছুপাৰ 50 সেইটো ফাউণ্ডেশ্যন কৰিছিল, শুভাৰম্ভণি কৰিছিল। ইয়াৰ জয়যাত্ৰা কেনেকৈ হৈছিল তেওঁ এইটো ব্যাখ্যা কৰিব। অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া মুখ্য অতিথি হিচাপে তাত উপস্থিত থাকিব। আৰু অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ প্ৰাক্তন অধ্যক্ষ ফৰ্মাৰ চেয়াৰমেন দেৱৰাজ উপাধ্যায় ছাৰ ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। বড়ো জনগোষ্ঠীৰ পৰা প্ৰথমজন ব্ৰিগেডিয়াৰ অঞ্জন কুমাৰ বসুমতাৰী, তেওঁ পাঠানকোটত আছে এতিয়া, তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আমি আমন্ত্ৰণ জনাইছোঁ, কাৰণ আছুৰ তৰফৰ পৰা
প্ৰত্যাশা মানে চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে এটা বিশেষ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে। তো মূলতঃ তাত আমি 7,000 ছাত্ৰ ছাত্ৰীক ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ আৰু লগতে 3,000 আমাৰ প্ৰতিনিধি মানে 10,000 ইয়াত ক্ৰাউড থাকিব, য'ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ওপৰত বিশেষভাৱে আলোচনা চক্ৰ থাকিব আৰু ইয়াত বিভিন্ন ইণ্টাৰেকশ্যন ছেশ্যনৰ কাৰণেও আমি ব্যৱস্থা ৰখা হৈছে। 2:03 পিছবেলা আমি এটা আৰু অন্যতম কাৰ্যসূচী আমি সেইদিনাখন ৰাখিছোঁ। গেট টুগেডাৰ মিট ছ'চিয়েল আৰু ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ বিভিন্ন জাতীয় সামাজিক সংগঠন প্ৰায় 30টাৰো অধিক বিটিআৰ অঞ্চলৰ আৰু অসমৰ বিভিন্ন জাতীয় আৰু সামাজিক সংগঠনক আমি আমাৰ যিখিনি কলা সংস্কৃতি, আমাৰ ভাষা, আমাৰ সামাজিক যিবিলাক মূল্যবোধ, এই সকলোখিনি আমি যাতে শান্তি সমন্বয় আৰু এই বড়োলেণ্ড অঞ্চলখন আৰু অসম এই ৰাজ্যখনক আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে বিশেষ এটা আলোচনা চক্ৰ আমি ৰাখিছোঁ। আৰু ইয়াত উদ্বোধক হিচাপে ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ, তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে বিশেষ অতিথি হিচাপে ADGP অসম স্পেচিয়েল ব্ৰাঞ্চৰ সন্মানীয় হীৰেণ নাথ মানে IPS বিষয়া ছাৰ ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াত অতিথিসকলৰ এটা বিস্তাৰিত লিষ্ট আছে। সকলো অতিথিক আমি যোগাযোগ কৰিছোঁ, সকলোৱে থাকিবৰ কাৰণে তাত সন্মতি প্ৰদান কৰিছে। এই 6 তাৰিখৰ মূল কাৰ্যসূচীটো আমি সদায় আগুৱাই নিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু 7 তাৰিখে আমাৰ মুকলি সভা আছে আৰু এই মুকলি সভাৰ আগে 10:30 বজাত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক ইয়াত মানে প্ৰদৰ্শনী কাৰ্যসূচী আমি ৰাখিছোঁ। অসমত থকা বিটিআৰ অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী যিহেতু আমি সমন্বয় ভাতৃত্ববোধ আমি আগুৱাই লৈ যাব বিচাৰিছোঁ, সকলোকে আমি ইয়াত স্থান দিম। আৰু 12 বজাত আমি মুখ্য যি আমাৰ কাৰ্যসূচী থাকিব মুকলি সভা। এই মুকলি সভাত আমি উদ্বোধক হিচাপে আমি ৰাখিছোঁ পদ্মশ্ৰী প্ৰফেচাৰ অনিল বড়ো, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় মুৰব্বী অধ্যাপক ফকল'ৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ। আৰু বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু মুখ্য অতিথি হিচাপে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল সন্মানীয় ৰঞ্জিত শেখৰ মুছাহাৰী ছাৰ ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াত বিশেষ অতিথি থাকিব প্ৰফেচাৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজ, তেওঁ হাৰিয়ানাৰ সংস্কৃত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য। আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অসম বিধানসভাৰ স্পীকাৰ, উষাউগৰা ব্ৰহ্ম ডাঙৰীয়া অসমৰ মন্ত্ৰী, অশোক সিংঘাল ডাঙৰীয়া অসমৰ মন্ত্ৰী, চৰণ বড়ো ডাঙৰীয়া অসমৰ মন্ত্ৰী, অন্যান্য যিখিনি আমাৰ সাংসদ আছে আৰু বিধায়ক আছে, জাতীয় দল সংগঠন বড়ো সাহিত্য সভা আৰু UBPO, ট্ৰাইবেল সংঘ, আন জাতীয় দল সংগঠন, বড়ো জাতীয় দল সংগঠন সকলোকে আমি ইয়াত গেষ্ট অৱ অনাৰ হিচাপে সকলোকে স্থান দিছোঁ। আৰু সকলোৰে সহযোগিতাত আশা কৰিছোঁ 5, 6, 7 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ এই বাৰ্ষিক অধিৱেশন খুব সুকলমে হ'ব। ৰাইজৰ আশীৰ্বাদ পাম, ৰাইজৰ সহযোগিতা পাম। সকলো স্তৰৰ ৰাইজ আমাক সহায় সহযোগিতা কৰি আছে আৰু আমাৰ অভ্যৰ্থনা কমিটিৰ সহায় সহযোগিতা কৰি আছে। আশা কৰিছোঁ এই তিনিদিনীয়া কাৰ্যসূচী আমি সংবাদ মাধ্যমৰো সহায় সহযোগিতাৰ যোগেদি সুকলমে আমি ৰূপায়ণ কৰিব পাৰিম। আমি দৃঢ় বিশ্বাসী, আশাবাদী। সকলো প্ৰচেষ্টা আমি অব্যাহত ৰাখিছিলোঁ আৰু যিসকলক আমি ইয়াত মানে কনচেণ্ট হিচাপে পালোঁ তেওঁলোকক আমি প্ৰগ্ৰামত চপালোঁ। এইখিনি নাই এপছু হিচাপে আগন্তুক বিধানসভা নিৰ্বাচনত যিহেতু আমি অৰাজনৈতিক জাতীয় ছাত্ৰ সংগঠন, আমাৰ ভূমিকা কি হ'ব আমি এইটো একো স্থিৰ কৰা নাই আৰু আমি ভূমিকা ল'ব লাগে বুলিও কোনো বাধ্যবাধকতা নাই মানে সংগঠন হিচাপে। কাৰণ ৰাজনৈতিক দলবিলাকে ইলেকশ্যন খেলে আৰু ৰাজনৈতিক দলবিলাকে প্ৰাৰ্থী প্ৰক্ষেপ কৰে, কিন্তু আমি যোৱা সময়ত ইয়াৰ কাৰণে আমি অংশগ্ৰহণ কৰিছিলোঁ, কেতিয়াবা ডাইৰেক্টলি, কেতিয়াবা পোনপটীয়াকৈ, কেতিয়াবা মানে ইনডাইৰেক্টলি, যে আমাৰ কিছু সমস্যা আছে, জাতীয় ইস্যু আছে, ৰাজনৈতিকভাৱে এই ইস্যুবিলাক সমাধান কৰিব লাগে। তো ইয়াৰ কাৰণে আমি মাজে সময়ে আমি ভাগ লৈ আহিছিলোঁ। কিন্তু আমাৰ
আপোনালোকে যিহেতু প্ৰশ্ন কৰিছে এপছুৰ এটা আহ্বান এতিয়াও আছে যে বড়ো আঞ্চলিক দল বিটিআৰত বড়োলেণ্ডৰ 15টা সমষ্টি আছে যিহেতু 2টা দলো এতিয়া NDAৰ পাৰ্টনাৰ তো আমি বিচাৰিছোঁ যে BPF হওক UPPL হওক সমিল মিলিৰে আলোচনা কৰি আলাপ আলোচনাৰে যদি আগুৱাই যাব পাৰে বড়োলেণ্ডখন বিটিআৰখন আৰু আমি ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাব পাৰিম আৰু শান্তি স্থাপনৰ যি এটা মূল লক্ষ্য আছিল যোনটো আমি মানে সফলভাৱে ৰূপায়ণ কৰিব পাৰিছিলোঁ অলপ দুই এটা বিঘ্নিত ঘটনাৰ বাদে এতিয়া ইয়াত মানে পূৰ্ণাংগ পৰ্যায়ৰ শান্তি আছে সেই শান্তি আৰু সমন্বয় আৰু ৰাইজৰ যি আকাংক্ষা যি ৰাইজক যি এটা মানে তেওঁলোকৰ যিখিনি মানে সমস্যা সেইটো সমাধান কৰিব পাৰিম বুলি আমি দৃঢ় বিশ্বাসী ইয়াৰ কাৰণে UPPL আৰু BPF এই মঞ্চৰ পৰা মানে তেওঁলোকে 2টা দল যিহেতু এতিয়া NDA পাৰ্টনাৰত আছে আৰু 2টা বিটিআৰত বড়োলেণ্ডৰ আঞ্চলিক ৰাজনৈতিক দল এই মঞ্চৰ পৰা পুনৰ আমি আহ্বান জনাইছোঁ যে সমিল মিলেৰে আলাপ আলোচনাৰে এটা ভাতৃত্ববোধৰ এটা সমন্বয়ৰে ৰাজনৈতিক পৰিৱেশ গঢ় দি পেলাই আগুৱাই যাব লাগে এই কথা আলাপ আলোচনাৰ কাৰণে আহিব লাগে আমি আকৌ পুনৰ তেওঁলোকক আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221